বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ AIUDFৰ নেত্ৰী মীনাক্ষী ৰহমানৰ। নিৰ্বাচনী আইন অমান্য কৰাৰ ভয়ানক অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে। হাত নহয় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ভোট বিচাৰিছে চশমাৰ ছবিত। ৱাৰ্ডে ৱাৰ্ডে চশমাৰ ছবিত ভোট দিয়াৰ বাবে আহ্বান বিধায়কগৰাকীৰ। চশমার ছবিত ভোট দিয়ক, চশমার ছবিত ভোট দিয়ক, চশমার ছবিত ভোট দিয়ক, চশমার ছবিত ভোট দিয়ক। যি সময়ত নিৰ্বাচন আয়োগে ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচন ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচাৰিছে, সেই সময়তে বিধায়কে তেওঁলোকে তলে তলে মনোনীত কৰা প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। এই সম্পৰ্কে বিধায়কগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে 25 নম্বৰ পূব বেতবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কুৰিহা গাঁৱৰ 7 নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী ফৰিদা পাৰবিনে। কয়াকুছিত AIUDFৰ কেন্দ্ৰীয় সম্পাদিকা মীনাক্ষী ৰহমানে সংবাদমেল পাতি এই গুৰুতৰ অভিযোগ আনিলে বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে। কয়াকুছিত AIUDFৰ কেন্দ্ৰীয় সম্পাদিকা মীনাক্ষী ৰহমানে সংবাদমেল পাতি আৰু কি মন্তব্য আগবঢ়ালে শুনো আহক। নমস্কাৰ, মই AIUDF দলৰ কেন্দ্ৰীয় সম্পাদিকা মীনাক্ষী ৰহমান। আজি এটা বিশেষ কথালৈ ইয়াতে বহিছোঁ। আজি আমাৰ মাজত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকল আছে। আপোনালোকক আজি বিশেষ এটা কাৰণত আজি আমাক ইয়ালৈ মাতি অনা হৈছে। আপোনালোকে জানে পঞ্চায়ত ইলেকশ্যন সমাগত, আৰু এই পঞ্চায়ত ইলেকশ্যনৰ আগতে আমাৰ বিভিন্নজনৰ বা ৰাজনৈতিক মহলত এটা কথা খুব আলোচনা চলি আছিলে যে পঞ্চায়ত নিৰ্বাচন হ'বনে নাই। যিয়ে নহওক, পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ দিন বাৰ ঠিক হ'ল। তাৰ আগতে পঞ্চায়ত যিখন আইন আছে সেইখিনিৰ যথেষ্টখিনি কাৰেকশ্যন হওক বা পঞ্চায়তৰ যিখিনি নীতি বা বিধি সেইখিনিৰ বহুখিনি এমেণ্ডমেণ্ট হৈছে। এইখিনি কথা আমি সকলোৱে জানো। তাৰে ভিতৰত ইয়াতে পঞ্চায়ত নিৰ্বাচনৰ নীতি বা বিধিৰ যিখিনি এমেণ্ডমেণ্ট হৈছিলে তাৰে এটা গুৰুত্বপূৰ্ণ নিয়ম হৈছে যে এইবাৰ পঞ্চায়তৰ ৱাৰ্ডৰ পৰা যিখিনি সদস্য ৱাৰ্ড মেম্বাৰ পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব, সেইখিনি কোনো দলীয় প্ৰতীক থাকিব নোৱাৰিব, আৰু সেই কেইগৰাকী প্ৰাৰ্থী কোনো দলীয় বেনাৰত তেখেতসকলে ৰাইজৰ মাজলৈ যাব নোৱাৰিব, বা যিকোনো পলিটিকেল পাৰ্টীয়ে সেই প্ৰাৰ্থীগৰাকীৰ কেইগৰাকীৰ হৈ কোনো ধৰণৰ কেম্পেইন কৰিব নোৱাৰিব, ৰাজহুৱা সভা বা সমিতি কৰিব নোৱাৰিব। এইটো হ'ল পঞ্চায়ত আইনৰ এটা গুৰুত্বপূৰ্ণ সংশোধন বা নতুনকৈ সংযোজিত হোৱা এমেণ্ডমেণ্ট। এইটো আমি সকলোৱে জ্ঞাত। গতিকে অসমৰ চুকে কোণে আপোনালোকে সকলোৱে জানে পঞ্চায়তৰ বতাহ বলিছে পঞ্চায়ত নিৰ্বাচনী, আৰু সকলোৱে পঞ্চায়ত নিৰ্বাচনত কিভাৱে জয়ী হ'ব পৰা যায় বিভিন্ন ৰাজনৈতিক দলসমূহ কুচকাৱাজ আৰম্ভ কৰিছে। গতিকে আমাৰ পাকা বেতবাৰী সমষ্টিও পিছ পৰি থকা নাই। বিভিন্ন ৰাজনৈতিক দলে ইয়াতে আজি কুচকাৱাজ চলাইছে। কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আমি পৰিলক্ষিত কৰিছোঁ যে পঞ্চায়তত যিবিলাক সভা সমিতি হৈ আছে আৰু পঞ্চায়তত যিখিনি প্ৰত্যেকটো ৱাৰ্ডত যিকেইগৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে, যিখিনিক আমি নিৰ্দলীয় বুলি ক'ব লাগিব, কাৰণ তেখেতসকলৰ কোনো এটা দলীয় প্ৰতীক নাই। কিন্তু আমাৰ পাকা বেতবাৰী সমষ্টিত বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিভিন্ন ৰাজহুৱা সভাত প্ৰত্যেকগৰাকী কংগ্ৰেছৰ সমৰ্থিত ৱাৰ্ডৰ মেম্বাৰসকলক সভাৰ দায়িত্বত বহাই পেলাই, আৰু প্ৰত্যেকগৰাকী প্ৰাৰ্থীক যিহেতু তেখেতসকলে এটা সুবিধা কৰি দিছে যে চশমাৰ ছবিত ৱাৰ্ড মেম্বাৰৰ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতীক চিহ্ন দিছে। তাত আমাৰ ক'বলগীয়া নাই। প্ৰতীক চিহ্ন দিছে চশমা, যিয়ে যেনেকৈ দিব পাৰে সেইটো তেখেতসকলৰ কথা। কিন্তু সেই প্ৰত্যেকগৰাকী ৱাৰ্ড মেম্বাৰৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীক দায়িত্বত একেলগে বহাই পেলাই ৰাইজক চিনাকি কৰি দিয়াৰ উপৰিও ৰাইজক কংগ্ৰেছে কৈ আছে যে আমাৰ প্ৰাৰ্থীকেইগৰাকীৰ প্ৰতীক চিহ্ন হ'ল চশমা, আৰু আপোনালোকে সকলোৱে চশমাৰ ছবিত ভোট দিব। গতিকে
আমি দেখকে দেখিছোঁ যে এইটো পঞ্চায়ত নীতিৰ যিখিনি মেইন এমেণ্ডমেণ্ট হৈছিলে সেইটোৰ উলংঘা কৰিছে গতিকে এই ক্ষেত্ৰত আমি য'তেই গৈছোঁ ৱাৰ্ডৰ ফালৰ পৰা আমি কমপ্লেইন পাইছোঁ সাধাৰণ ৰাইজেও আমাক কমপ্লেইন দিছে ইতিমধ্যে অভিযোগ দিছে লিখিত অভিযোগত দিছে যে এই ধৰণৰ যিখিনি হ'ব লাগিছিলে তেনেকৈ হোৱা নাই কংগ্ৰেছ তেখেতসকলৰ দলীয় মঞ্চত সেই কেইগৰাকী প্ৰাৰ্থীক উপস্থিত কৰাই তেখেতসকলে কেম্পেইন কৰি আছে গতিকে এই ক্ষেত্ৰত আমি কমপ্লেইনাৰ যিখিনি আছে তেখেতসকলে ইতিমধ্যে ইলেকশ্যন কমিশ্যনাৰে হওক আমাৰ ডিচি লগতে আসাম CM অফিচতো তেখেতসকলে অৱগত কৰাইছে আৰু আমিও ইতিমধ্যে যেহেতু এআইডিএফ দল পাকাবেতবাৰী সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল আমিও ইতিমধ্যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া লগতে আসাম CM অফিচ আৰু ডিচিক আমি এই ক্ষেত্ৰত আমি অভিযোগ দাখিল কৰিছোঁ লিখিত অভিযোগ দাখিল কৰিছোঁ আৰু মেইল যোগে তেখেতসকলক জনাইছোঁ তো আশা ৰাখিছোঁ তেখেতসকলে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব কেৱল এয়াই নহয় তেখেতসকলে চশমাৰ এটা ফ্ৰেম বনাই পেলাই ডাঙৰকৈ ৰাইজক সেইটোও দেখুৱাই আছে যে এইটো চিহ্ন এইটোত ভোট দিব লাগে যিহেতু এইটো বিধি আইনৰ উলংঘা হৈছে যিহেতু এইটো বিধিৰ উলংঘা হৈছে পঞ্চায়ত বিধিৰ গতিকে এই ক্ষেত্ৰত মই বিহিত ব্যৱস্থা আমাৰ দলৰ ফালৰ পৰা নিশ্চয়কৈ ল'ম আৰু যদি এডমিনিষ্ট্ৰেশ্যনে কোনো ধৰণৰ ব্যৱস্থা নলয় তেতিয়াহ'লে আমি নিশ্চয়কৈ আইনৰ সহায় ল'বৰ বাবে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ হয় আপোনালোকে জানে যে নিৰ্বাচন আয়োগ যথেষ্ট ষ্ট্ৰিক্ট য'তে নিৰ্বাচনী বিধি উলংঘা হয় তেখেতসকলে উইদিন 24 আৱাৰ্ছ একশ্যন লয় গতিকে আমি এই ক্ষেত্ৰত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে হওক আসাম CMৰ পৰাই হওক আমি যথেষ্ট আশাবাদী এই ক্ষেত্ৰত তেখেতসকলে যিমান সোনকালে পাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু এইসমূহ নিৰ্দলীয় প্ৰাৰ্থীক ৰাজনৈতিক মঞ্চত আহি দলীয় মঞ্চত আহি তেওঁলোকৰ কেম্পেইন বন্ধ কৰিব কয়াকুছিৰ প্ৰাবু নাছিৰ আলমৰ ৰিপৰ্ট এনি লাইভ 24/7 খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত